আজিও আকৌ চিকিপত যাব লাগে, ৰেডি হৈছোঁ বহি চহি লৈ। তাৰপিছত ৰাস্তাত ওলাই আহিছোঁ এখন গাড়ীখন চাওকচোন, এইখনো পানী টেংকাৰ। এইবিলাক গাড়ী আমাৰ ইয়াত এনেকৈ ধৰে পানী টেংকাৰ। আহি আছোঁ কেম্পাছটো। আৰু কালি অলপ বৰষুণ দিছে ৰাতি, অলপ গৰমটো আজি কমিছে আৰু বৰষুণ দিয়াৰ কাৰণে। আপোনালোকৰ ফালে জনাবচোন বৰষুণ চৰষুণ পৰিছে নে নাই। আমাৰ ইয়াত কালি ৰাতি বৰষুণ পৰাৰ কাৰণে অকণমান আজি গৰমটো কমিছে বাৰু। অকণ কেম্পাছটো ভাল হৈছে। হস্পিটেল পালোহি, আহি পেলাই হস্পিটেলত গৈ ছাৰক দেখালোঁ, দুদিন ৰেষ্ট দিছে। আকৌ আহি আছোঁ হস্পিটেলৰ পৰা, ওলাইছোঁ। এই দুদিন ৰেষ্ট দিছে, ৰেষ্ট ল'ম আৰু। তাৰপিছত ঘৰ পাইছোঁ। সেই ঘৰৰ পাই পেলাই আমাৰ ঘৰৰ তলত এই বেঙেনা গছ লগাই থৈছে, বেঙেনা লাগি আছে। আমাৰ অসমৰ ল'ৰা এটাই লগাইছে বেঙেনা। চাওকচোন এইফালে ভেন্দি লাগিছে, ভেন্দি। ঘৰ পালোহি, এইটোক গুলি পেলাই খাব দিছে আজি। অলপ ভোকটো লাগিব। বাকী আৰু ভিডিঅ'টো আজিলৈ ইমানেই আৰু, ধন্যবাদ।